জয় গুরু শংকৰ সৰ্ব গুণাকৰ জাকেৰি नहीं के उपम तुहारी शरण रेणु शतक प्रणाम बारे करुहु प्रणाम बारे करुहु प्रणाम बारे करुहु बारे करू प्रणाम कृष्ण जय जय कृष्ण कृपा मय मोहे सर जार आज्ञा हिरे बहे ब्रह्मा हरि हर ये राम मत्स्य कूर्म आदि अंश अवतार जार ईश्वर कृष्ण करू कोटि नमस्कार ईश्वर कृष्ण करू कोटि नमस्कार राम कृष्ण जय गुरु शंकर इतिहास प्रसिद्ध शिवसागर जिलार बानमुख चुटिया गाँव बर नामघৰৰ भागवत
আধ্যাত্মিক পুৰাণৰ সূৰ্য এই কল্পতৰু শাস্ত্ৰভাগীৰ যি যোৱাকালিৰ পৰা কাৰ্যসূচী চলি আছে, এই মহান কাৰ্যসূচীত উপস্থিত তথা উপবিষ্ট নৰৰূপী নাৰায়ণ সদৃশ ভকত প্ৰাণ বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ কৃপালু বাপ বান্ধৱ সমস্ত দৈৱকী যশোদা ৰোহিণী সদৃশ মাতৃসম আই সমস্ত পৰীক্ষিত সদৃশ যুৱক সমস্ত ৰুক্মিণী সদৃশ যুৱতী সমস্ত প্ৰহ্লাদ ধ্ৰুৱ কপিল সদৃশ কণ কণ ভাইটি ভণ্টি শিশু ভক্তসকল জয় জয়তে আপোনা সব মহামহন্তৰ দুখানি অভয় চৰণত আমাৰ শিৰ নত কৰি ভক্তি ভৰা শ্ৰদ্ধা আৰু আন্তৰিক সেৱা জনাইছোঁ। আমি সেৱা নিবেদন কৰিছোঁ আদৰণী সমিতিৰ সভাপতি বাপজনা, সম্পাদক বাপজনা, যুটীয়া সম্পাদক বাপজনাকে প্ৰমুখ কৰি সমূহ উদ্যোক্তাৰ চৰণত আমি ভক্তি ভৰা শ্ৰদ্ধা আৰু আন্তৰিক সেৱা জনাইছোঁ। আমি শ্ৰদ্ধা ভৰা সেৱা জনাইছোঁ পৰম পূজ্যপাত আপোনালোকৰ এই অঞ্চলৰে গৌৰৱ, আমাৰ লগতে আমাক অকণমান পথৰ পোহৰ দেখুৱাই পথ প্ৰদৰ্শন কৰি অনা আপোনালোকৰ শিৱসাগৰ জিলাৰে ONGC কলনীৰ পৰম সন্মানীয় মোৰ দাদা স্বৰূপ নামঘৰীয়া প্ৰভু ঈশ্বৰ হেমন্ত হাজৰিকা বাপজনা আৰু আমাৰ অডিঅ'মান যুৱক সু পাঠক মহামহন্ত দীপজ্যোতি কোঁৱৰ বাপজনাও আমাৰ লগতে সংগ দি আহিছে। তেৰাকো আমি আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। আমি আপোনালোকক এটা কথা আৰম্ভণিতেই ক'ব বিচাৰিছোঁ যে ভোমোৰাবিলাকে ফুলৰ মৌ সন্ধানত ঘূৰি ফুৰি য'তেই ভাল মৌ পায় সেই ফুলতেই পৰে। গতিকে আমি ভোমোৰা হৈ সুন্দৰ সুগন্ধি ফুলৰ গোন্ধ ল'বৰ কাৰণে ক'ত সন্ধান পাওঁ বিচাৰি থাকোঁ। সভাপতি বাপজনাই চিনাকি কৰি দিওঁতেই কৃষ্ণৰ অন্যতম অংগ বাদ্য বাঁহীত সংগত কৰা আজি সেই দিব্য শিশু বালক অভি কাশ্যপ শৰ্মাৰ বাপজনা যে হয় সঁচাকৈ অসমৰ এটুকুৰা হীৰা, যাক আজি অসম তথা ভাৰতবৰ্ষই অতি কম বয়সৰ পৰা ভগৱন্তৰ বাঁহীটোক জীৱনৰ এক দিব্য শক্তিৰূপে তুলি ধৰাৰ কাৰণে আদৰি লৈছে। আৰু অতৰ্কিতে আমি আজি আমাক সুদূৰ লখিমপুৰ, নাৰায়ণপুৰ তথা বিশ্বনাথৰ পৰা সাৰথি কৰি লৈ অহা মোৰ দাদা স্বৰূপ অৰুণ বনিয়া বাপজনাৰ যোগেদি এই হীৰা টুকুৰাৰ সন্ধান পাই অকণমান চিনাকি হ'বলৈ আহি আপোনালোকৰ মাজতো তেখেতক একাত্ম কৰি এই ফুলৰ সুগন্ধৰ মাধ্যমেৰে আপোনালোকৰ দৰে মহাভকতৰ হৃদয়ত সোমাই থকা ভাগৱত ৰূপী বৰ ফুলৰ সুগন্ধ ল'বলৈ আমি ইয়াত উপস্থিত হলোহি।
আমি কাকো কিবা দি কিবা কৰি সন্তুষ্ট কৰিব নোৱাৰোঁ। এই ভাগৱত য'ত থাকে কেৱল ভাগৱত নামৰ কিতাপ নাথাকে। ভাগৱত মানে ভগৱন্তৰ বাংময় মূৰ্তি, ভগৱন্ত নিজে থাকে। গতিকে আপোনাক সব ভগৱন্তৰ সাক্ষাৎ ৰূপে ভাগৱতত বিদিত হৈ এই কণমানি শিশুটিৰ যি কৃষ্ণৰ অংগবাদ্য বংশীৰ যি যাত্ৰাকাল, এই যাত্ৰাকালত আপোনালোকৰ আশীৰ্বাদ তেওঁৰ কাৰণে এটা মহাশক্তি হওক বুলি আমি ভাবি অকণমান আপোনালোকৰ মাজত পৰিচয় কৰাই দি দুই এটি ভাগৱতৰ পদৰ আধাৰত লহৰ কিছু সময় মাত্ৰ কৰিবৰ কাৰণে লৈ আহিছোঁ। আপোনাক সবে তেখেতক আশীৰ্বাদ প্ৰদান কৰিব, যাতে এই সুদূৰ প্ৰসাৰী যাত্ৰা, যাতে কৃষ্ণমুখী যাত্ৰা এদিন আজি অসম ভাৰতবৰ্ষ নহয়, এটা দিনত যাতে গোটেই বিশ্বই চিনি পায়, তাৰ বাবে আপোনালোকৰ ওচৰত অনুৰোধ জনাইছোঁ। আৰু কৃপালু বাপাই সমস্ত আজিৰ পৰা বহুদিন আগতেই আদৰণি সমিতিৰ উদ্যোক্তাসকলে আমাক যোগাযোগ কৰি আমাক আদেশ দিছিল যে শিৱসাগৰৰ বানমুখ চুতীয়া গাঁও বৰনামঘৰৰ ভাগৱত পাঠ পৰ্যালোচনা অনুষ্ঠানৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত আপুনি অকণমান আমাক সেৱা ধৰিব লাগিব। আমি আহিম বুলি কোৱাৰ লগে লগে হয়তো উদ্যোক্তাসকলে আপোনালোকৰ মাজত প্ৰচাৰ কৰিছে যে আমি আমন্ত্ৰণ কৰি অনা বিশ্বনাথ চাৰিআলিৰ পৰা এজন বাপ আহিব, তেওঁ এজন ব্যাখ্যাকাৰ, তেওঁ এজন বক্তা। কিন্তু আমি ইতিমধ্যে গম পাইছোঁ আপোনালোকৰ মাজত এই অনুষ্ঠানটিত সন্মানীয় বৰণ্য গুৰু তুল্য শান্তনু বুঢ়াগোহাঁই বাপজনাই খুব সুন্দৰকৈ অমৃতময় মুখলধাৰ বৰষুণেৰে আপোনালোকৰ আধ্যাত্মিক পথাৰখন জীপাল কৰি থৈ যোৱাৰ পিছত আমাৰ দৰে এজন গাঁতৰ ভিতৰত সোমাই থকা নিগনিয়ে আপোনালোকৰ মাজৰ এই মহান সমাজত আহি বক্তৃতা দিয়া আৰু কিনকিনীয়া বৰষুণ দিয়াৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাথাকে। সেয়েহে আমি আৰম্ভণিতে কওঁ, আমি হ'লোঁ এজন পথৰ দাঁতিৰ দুবৰি, যাক আপোনালোকে গচকি থৈ যায়। গতিকে আমাক ভাগৱতৰ ব্যাখ্যাকাৰ বক্তা আলোচক হিচাপে নল'ব, কিয়নো আপোনাক সবে যিখন ভাগৱত আজি সুন্দৰকৈ চাই চাই পঢ়ে, সেই ভাগৱতখনৰ কিতাপখনৰ ৰংখিনিও দেখাৰ আমাৰ সৌভাগ্য নাই। আমি এজন শাৰীৰিকভাৱে দৃষ্টি দিব্যাংগ ব্যক্তি, তথাপিতো আপোনাক সবৰ আশীষ শিৰত তুলি আদেশ পালন কৰি অকণমান ভাগৱতৰ মাধ্যমেৰে ঈশ্বৰৰ কথা আলোচনা কৰিম। ইয়াত কিবা ভুল ভ্ৰান্তি হ'লে আপোনাক সবে নিজ গুণে মৰিখন কৰিব। এই মহাভাগৱত শাস্ত্ৰ যিহেতুকে ভগৱন্তই নিজেই কলিযুগত শৰীৰ ৰূপ ধাৰণ নকৰি বাক্যময় মূৰ্তিৰ ৰূপে ইয়াত প্ৰতিষ্ঠিত হৈ কোনটো সত্য কোনটো অসত্য, আমি কি কৰিব লাগে কি কৰিব নালাগে, কোনটো আন্ধাৰ কোনটো পোহৰ, কোনটো উচিত কোনটো অনুচিত, আটাইখিনি কথা তেওঁ আমাক শব্দ ব্ৰহ্মৰূপে কৈ আছে। ভগৱন্ত বাংময় মূৰ্তিৰূপে প্ৰজ্বলিত হৈ আছে। গতিকে এই ভাগৱতৰ শব্দ ব্ৰহ্মক নিজৰ জীৱনৰ ব্ৰত হিচাপে লৈ মৰণমুখী সংসাৰ তৰি জীৱনৰ ৰাস্তা পৰিৱৰ্তন কৰি জীৱনক গতি প্ৰদান কৰা এজন ব্যক্তি, যিজন কেৱল এজন মানুহেই নাছিল, তেওঁ আছিল এজন ৰজা, তেওঁ আছিল এজন বৈষ্ণৱ, যাক আপুনি আমি ভাগৱতৰ পাতনিতেই চিনি পাওঁ, পৰীক্ষিত ৰজা, যিজনে এই ভাগৱত শুনি এদিন নহয়, দুদিন নহয়, 3 দিন নহয়, 7 দিনৰ ভিতৰত যাৰ যি কথা সম্পৰ্কে ঋষিসকলে প্ৰশ্ন কৰিছে, এৰা বৈকুণ্ঠৰ শাস্ত্ৰ
ইটো বেদান্ত সাত দিনে কৈলাসিটো মহাভাগত এয়া বৈকুণ্ঠৰ শাস্ত্ৰ, বেদান্তৰ সাৰ। 7 দিনৰ ভিতৰত কৈ বুজাই এজন ৰজাক কেনেকৈ গতি দিলে বুলি শৌনক প্ৰমুখ্যে ঋষিসকলে সুতক প্ৰশ্ন কৰিছে। অৰ্থাৎ পৰীক্ষিত ৰজাই যদি এই ভাগৱত 7 দিন শুনি গতি পাব পাৰে, তেতিয়াহ'লে আপুনি আমি এই ভাগৱত সপ্তাহৰ প্ৰথম বাৰটোৰ পৰা শেষৰ বাৰটোলৈ কলিযুগৰ ঘূৰ কলিযুগৰ ভয়াৱহ সন্ধিক্ষণত থাকি শুনি যদি গতি লাভ কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ গত্যন্তৰ নাই। সেইকাৰণে ভাগৱত শ্ৰৱণ কৰিবলৈ হ'লে আমি নিজকে প্ৰস্তুত কৰি ল'ব লাগিব। কি বুলি? যে পৰীক্ষিত ৰজাই যদি 7 দিনত শুনি গতি পাব পাৰে, আমি শিৱসাগৰ বানমুখ চুতীয়া গাঁও বৰনামঘৰত হৈ থকা ভাগৱতৰ মাজত উপস্থিত থাকি ভাগৱত শ্ৰৱণ কৰি তৰিব নোৱাৰিম কিয়? এই প্ৰশ্নৰে আমি ভাগৱত শুনিব লাগিব।